চকুত চশমা, হাতত দামী ঘড়ী, ডিঙিত সোণৰ চেইন, কাষত সুন্দৰী যুৱতী আৰু এক বিলাসী জীৱন। পিছে এই বিলাসিতাৰ আঁৰৰ কাহিনী বেলেগ। এই মুখাৰ আঁৰত আছে আন এখন মুখ। দেখাত নামী দামী যেন লগা এইজন এজন মহাপ্ৰবঞ্চক। বহু লোকৰ কষ্টৰ সাঁচতীয়া টকা লুটি এতিয়া পলায়ন দীপাংকৰ বৰ্মন ওৰফে ডিবিৰ। 1000-2000 নহয়, প্ৰায় 4000 কোটি টকাৰ লুণ্ঠন। ডিবি ষ্টক ব্ৰকিং কোম্পানীত ধন জমা থৈ সৰ্বস্বান্ত হ'ল বহু লোক। মহানগৰীৰ বৰা ছাৰ্ভিচত সুবিশাল আটকধুনীয়া কাৰ্যালয়। কেৱল মহানগৰীতেই নহয়, অসমৰ বাহিৰতো আছে আটকধুনীয়া কাৰ্যালয়। এই কাৰ্যালয় দীপাংকৰ বৰ্মন ওৰফে ডিবি ষ্টক ব্ৰকিং কোম্পানীৰ। 13জনীয়া কৰ্মচাৰীৰে গুৱাহাটীৰ কাৰ্যালয়ৰ কাম চলাইছিল এইজন দীপাংকৰ বৰ্মনে। এইজন দীপাংকৰ বৰ্মনৰে চলাহী কথাত ভুল গৈ কোটিপতি হোৱাৰ আশাত শ লোকে ধন বিনিয়োগ কৰিছিল ডিবি ষ্টক ব্ৰকিং কোম্পানীত। এবছৰত 120%, 6 মাহত 54%, 3 মাহত 27% আৰু এমাহত 8% গ্ৰাহকক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ভাৰতৰ 23খন ৰাজ্যৰ মুঠ 16,000 বিনিয়োগকাৰীয়ে ডিবি ষ্টক ব্ৰকিঙত নিজৰ কষ্টৰ ধন বিনিয়োগ কৰিছিল। কিন্তু হাজাৰ হাজাৰ বিনিয়োগকাৰীয়ে ধন বিনিয়োগ কৰি এতিয়া মূলধনো হেৰুৱাবলগীয়া হ'ল। প্ৰায় 4000 কোটি টকা লুটি পলায়ন কৰিলে মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মন ওৰফে ডিবিয়ে। দীপাংকৰ বৰ্মন ডিবি ষ্টক ট্ৰেডিং হয় তেওঁৰ। তাৰপৰা আমি শুনিবলৈ পাইছিলোঁ তেওঁ 1,07,000 দিয়ে। তাৰপৰা আমাৰ চবৰে হোৱাইট মানি। আজিকালিনো কাক পইচা নালাগে, চবকেইটো লাগে। তো আমি তেনেকেই মানে ৰাখিছিলোঁ। ৰাখোঁতে মইতো এপ্ৰিলৰ পৰা ৰাখিছোঁ, এওঁলোকেতো বহুত, এওঁলোকৰ 5 বছৰ, বহুতৰতো আৰু বহুত বছৰ পাছত তেওঁ খোলা হৈছে বিজনেছটো 6 বছৰ ন, খোলা হৈছে বিজনেছটো 2018ত খুলিছে। তাৰপৰা তেওঁ কি কৰিলে, তেতিয়াৰ পৰা তেওঁ ৰাখি চবকে, কিছুমানৰ 1.5 কোটি, কিছুমানৰ 1 কোটি 13 লাখ, কিছুমানৰ 1 কোটি 20 লাখ, 69 কৰোৰ সেনেকুৱাও মানুহ আছে। জানিব পৰা মতে 3 মাহ ধৰি ডিবি ষ্টক ব্ৰকিঙত বিনিয়োগ কৰা লোকে পোৱা নাছিল ধন। কষ্টৰ সাঁচতীয়া ধন বিনিয়োগ কৰা গ্ৰাহকসকলে বিনিয়োগ কৰা ধন 3 মাহ ধৰি ঘূৰাই নাপাই চিন্তিত হৈ পৰিছিল। কিন্তু ডিবি ওৰফে দীপাংকৰ বৰ্মনে ছেপ্টেম্বৰৰ ভিতৰত সকলো ঠিক হ'ব বুলি গ্ৰাহকক দিছিল আশ্বাস। হেল্ল', গুড ইভিনিং এভৰিৱান। হোপ চবে ভালে আছে। আৰু বহুত দিন আমাৰ কমিউনিকেশ্যনো হোৱা নাছিলে ক্লাইণ্টবিলাকৰ লগত, তো ভাবিলোঁ এটা কমিউনিকেট কৰি দিওঁ। আৰু কেইদিনমান পৰা অলপ ডিলেড পে'মেণ্টো হৈ আছিলে, তো মানুহবিলাক অলপ ভয় খাই যায়। তো ইটছ অ'কে, ফাইন। কিন্তু এতিয়া চব নৰ্মেল হৈ যাব। আৰু আপোনাৰ এটা কথা হৈ গ'ল যে ছাৰ্ভিচটো অলপ বহুত প্ৰব্লেম চলি আছিলে। তো আমি এটা মিটিং কৰিলোঁ, কৰি পেলাই মই ছেপ্টেম্বৰৰ পৰা আমাৰ অলপ ছাৰ্ভিচটো ভাল হৈ যাব, কাৰণ নতুন এমপ্লয়িজ হায়াৰো কৰিম আমি। তো সেইটোৰ কাৰণে আৰু তেতিয়া আপোনালোকৰ ফোন চোন কৰিলে বা ৰেছপন্স পাই যাব আপোনালোকে। আৰু বাকী মই থাকিম ছেপ্টেম্বৰৰ পৰা। এতিয়া চব ক্লাইণ্টক মই লগ কৰি আছোঁ। আৰু লগতে আগষ্ট মাহৰ হেপী ইণ্ডিপেণ্ডেন্স ডে, বিলেটেড হেপী ইণ্ডিপেণ্ডেন্স ডে হৈ গ'ল। আৰু থেংক ইউ ইমান দিনৰ পৰা ছাপোৰ্ট কৰিছে। কিন্তু তোলপাৰ লগোৱা ট্ৰেডিং এপ YBY প্ৰবঞ্চনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতেই সোমবাৰে বৰা ছাৰ্ভিচত ডিবি ষ্টক ব্ৰকিং কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈছিল শ গ্ৰাহক। কিন্তু ধুবাংপাং কাৰ্যালয় দেখি মূৰত সৰগ ভাগি পৰে গ্ৰাহকৰ। ফোনযোগে দীপাংকৰ বৰ্মনক বিচাৰি হাহাকাৰ ভুক্তভোগী গ্ৰাহকৰ। কিন্তু তেতিয়ালৈ অসম এৰি বহিৰাজ্যলৈ পলায়ন কৰিছিল মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনে। জালুকবাৰীস্থিত প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ঘৰো ঘেৰাও কৰিছিল একাংশ গ্ৰাহকে। দীপাংকৰৰ পিতৃকো আক্ৰমণ কৰে ক্ষুব্ধ গ্ৰাহকে। উল্লেখযোগ্য যে হায়দৰাবাদত 25 কোটিৰ বিনিয়োগ আছে ডিবি ষ্টক ব্ৰকিঙত।
হায়দৰাবাদৰ বিনিয়োগকাৰীও দীপাংকৰক বিচাৰি আহি আছে গুৱাহাটীলৈ অষ্ট্ৰেলিয়াৰ বিনিয়োগকাৰীৰ 60 লাখ বিনিয়োগ আছে দীপাংকৰৰ এই ভুৱা প্ৰতিষ্ঠানত পিছে কেৱল কোম্পানী খুলি ৰাইজক প্ৰলোভন দেখুৱাই ক্ষান্ত হোৱা নাছিল দীপাংকৰ উৰফে ডিবি সমাজত বিশিষ্ট যুৱ উদ্যোগী হিচাপে নিজকে এক বিশেষ স্থানত প্ৰতিষ্ঠা কৰাৰ বাবে সমাজৰ সকলো স্তৰৰ লোককে কৰিছিল তেওঁ টাৰ্গেট আন প্ৰতিষ্ঠানত বিনিয়োগ সন্দৰ্ভত ৱৰ্কশ্বপ কৰাৰ বাদেও শৈক্ষিক প্ৰতিষ্ঠানকো টাৰ্গেট কৰিছিল এজন প্ৰবঞ্চকে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ অৰ্থনীতি বিভাগৰ সহযোগত বিত্তীয় সাক্ষৰতাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৰিছিল 7 দিনীয়া কৰ্মশালা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানৰ বাবে ডিবি ষ্টক ব্ৰকিঙে টাইটেল স্পন্সৰ হিচাপেও এক চুক্তি কৰিছিল ইফালে কেৱল যে শৈক্ষিক প্ৰতিষ্ঠানকেই ডিবিয়ে টাৰ্গেট কৰিছিল এনে নহয় বিভিন্নজন ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰৰ লগতো মিটআপ কৰিছিল ডিবিয়ে কেৱল এয়াই নহয় সমাজত এনে এক নামৰ প্ৰতিষ্ঠা কৰিছিল ডিবিয়ে যে এই প্ৰবঞ্চকগৰাকীক 2023 বৰ্ষত নিপন গোস্বামী স্বীকৃতি বঁটাও প্ৰদান কৰা হৈছিল কেৱল চিট ফাণ্ড কেলেংকাৰীৰ নামত কোটি কোটি টকা লুটি পলায়ন কৰা মহা প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সীক ইতিমধ্যে আটক কৰিছে মহানগৰ আৰক্ষীয়ে খাৰঘুলিৰ পৰা পানবজাৰ আৰক্ষীয়ে আটক কৰে যুৱতীগৰাকীক বৰ্তমান পানবজাৰ মহিলা থানাত ৰখা হৈছে দীপাংকৰৰ প্ৰেয়সীক বিদেশলৈ যাতে ডিবিয়ে পলায়ন কৰিব নোৱাৰে তাৰ বাবে ভিসা বাতিল কৰা হৈছে প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বহু আশাৰে নিজৰ কষ্টৰ ধন বিনিয়োগ কৰি দুগুণ হোৱাৰ আশা কৰা লোকৰ টকা এনেদৰে লুটিপুটি খোৱাৰ উদাহৰণ বহু আছে কিন্তু ট্ৰেডিঙৰ নামত গ্ৰাহকৰ ধন লুটিপুটি খোৱা এনে বিত্তীয় প্ৰতিষ্ঠানক নাকি লগাব পাৰিবনে চৰকাৰে এয়া এতিয়া এক ডাঙৰ প্ৰশ্ন অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক